Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যন সাধাৰণতে কৰিব তেওঁলোকৰ কাৰণে এই ভিডিওটো মই লৈ আহিছোঁ যিহেতু এটা নটিফিকেশ্যন সাধাৰণতে আহিছিলে আৰু যেটো নটিফিকেশ্যনত আপোনালোকৰ যি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে সেই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্টাৰ কৰাৰ কাৰণে তাত উল্লেখ কৰা হৈছে এতিয়া ইয়াত মই আপোনালোকক কেনেকৈ আপোনালোকে ৰি-ৰেজিষ্টাৰ কৰিব হেতুৰ বিষয়ে আপোনালোকক দেখুৱাম তাৰ আগতে আপোনালোকক নোটিছখন দেখুৱাই লৈছো তাত কি কথা কোৱা হৈছে বা কি সম্পৰ্কে আপোনালোকক অৱগত কৰা হৈছে গোটেইখিনি কথা আপোনালোকে ভিডিওটিত চাব পাৰিব আৰু বহুতৰে হয়তো এনেকুৱা ধৰণৰ কনফিউজিং আছে যে তেওঁলোকে আসলতে এটো ৰি-ৰেজিষ্টাৰ কৰিব নে নকৰে মই এবাৰ এনেকুৱা ধৰণৰ বহুতসকল আছে যি নেকি ভাবিছে যে তেওঁ অলৰেডি ইয়াত ৰেজিষ্টাৰ কৰি থৈছে তাৰ পিছত আপোনালোকৰ সব আপডেটটো হৈ গৈছে তাৰ পিছতো সাধাৰণতে আপোনালোকে হেতুত ৰি-ৰেজিষ্টাৰ কৰিব লাগিব নে নালাগে তাৰ ওপৰতো আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিওটি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব যিমান পাৰে সিমান ভিডিওটো শেয়াৰ কৰি দিব সো প্ৰথমতে আপোনালোকক মই নোটিছখন দেখুৱাই লৈছো তাৰ পিছত আপোনালোকক বাকি যেটো প্ৰসেছ আছে সেই প্ৰসেছখিনি দেখুৱাবলৈ মই যত্ন কৰিম এখন হৈছে আপোনালোকৰ নোটিছখন যেটো নেকি গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটছমেন ট্ৰেইনিং ৰেহাবাৰী গুৱাহাটী 8 ৰ পৰা আহিছে আৰু ৰি-ৰেজিষ্টাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ আসলে ৰি-ৰেজিষ্টাৰ আপোনালোকে যদি কৰে তেতিয়াহলে বেটাৰ জব অপৰচুনিটিজৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব আৰু কি কৰিব পাৰিব আসলতে ৰি-ৰেজিষ্টাৰ কৰি কিনে আপোনালোকে কি কৰিব পাৰিব ইয়াত কৈছে যে আপোনালোকে প্ৰথমতে হৈছে ৰি-ৰেজিষ্টাৰ যদি কৰে তেতিয়াহলে নতুন ফিচাৰ্স কিছুমান আহিছে এখিনি হৈছে ডিটেইল এডুকেশনাল কোৱালিফিকেশন আপোনালোকে গোটেই ডিটেইলছখিনি দিব পাৰে আপোনালোকৰ যেটো শিক্ষাগত অৰ্হতা আছে তাৰ ওপৰত এক্সট্ৰা কোৱালিফিকেশন যিখিনি আছে সেইখিনি আপোনালোকে আপডেট কৰিব পাৰে কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস আপোনালোকৰ কি হয় হেতু আপোনালোকে আপডেট কৰিব পাৰে আৰু নেক্সট হৈছে ডিটেইল work experience আৰু যদি আপোনালোকে কৰবাত কাম কৰি আছে বা কিবা কৰি আছে তেতিয়াহলে তাৰ বিষয়ে ইয়াত দিব পাৰিব সো কৰিবৰ কাৰণে কেনেকৈ প্ৰসিডিউৰ কিটা আছে এটো আপোনালোকক কৈছে প্ৰথমতে কৈছে সেৱা হেতু যাবলৈ তাৰ পিছত আপোনালোকে তাত এমপ্লয়মেন্ট যেটো সিলেকশন আছে সেই সেকশনটোত ক্লিক কৰিলে আপোনালোকে তাত পাব ৰি-ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড হিনি পাব তাৰ পিছত সিলেক্ট এপ্লাই উইথ আধাৰ তাৰ পিছত আপোনালোকে যাৰ আধাৰ কাৰ্ড আছে তেওঁলোকে এপ্লাই উইথ আধাৰ কৰিব আৰু যাৰ নাই তেওঁলোকে এপ্লাই উইথআউট আধাৰ কৰিব এতিয়া আধাৰ বেস যিসকলৰ ৰেজিষ্ট্ৰেচন হ'ব তাত ই প্ৰমাণত আপোনালোকে লগইন কৰিব মই দেখুৱাই দিম বাৰু গোটেইখিনি বস্তু সো এখিনি হৈছে ইয়াত কিন্তু এটা কথা লাষ্ট ডেট আপোনালোকৰ আছে 29 ফেব্ৰুৱাৰী লৈকে মনত ৰাখিব আপোনালোকৰ যদি ৰি-ৰেজিষ্টাৰ কৰিব বিচাৰে তাহলে 29 ফেব্ৰুৱাৰী লৈকে আপোনালোকে কৰিব পাৰিব সো এখিনি আপোনালোকে কৰি ল'ব আৰু ইয়াত হেল্পলাইন নম্বৰ দিয়া আছে আপোনালোকে ইয়াতো হুধি কিনে কিছুমান ইনফৰমেশন ল'ব পাৰিব সো বহুতৰ মনত এইটো কনফিউজন আছে যে তেওঁলোকে ৰেজিষ্টাৰ অলৰেডি কৰিলে আৰু ৰেজিষ্টাৰ কৰাৰ পিছত সাধাৰণতে তেওঁলোকৰ কোনো আপডেট নাই তেতিয়াহলে তেওঁলোকে কি কৰিব সো ইয়াৰ ওপৰত মই আসলে ফোন কৰিছিলো কিন্তু ফোনটো ইয়াত কোনো পধ্যে ধৰা নাই বা উঠোৱা নাই গতিকে মই এই বিষয়ে আপোনালোকক সম্পূৰ্ণ ডিটেইলছত ক'ব নোৱাৰিম কিন্তু বহুতত ভিডিও এটো চাইছো যে তেওঁলোকে এটো মাষ্ট বি কৰিব লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে সো কিন্তু যেতিয়া নোটিছখন পঢ়িলো নোটিছখনত কিন্তু এনেকুৱা ধৰণৰ একেবাৰে মাষ্ট বি কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা কোৱা নাই তেওঁলোকে কৈছে যে ইয়াত ডিটেইল যদি আপডেট আছে তেতিয়াহলে কৰিব লাগিব সো আপোনালোকে কৰি ল'ব সাধাৰণতে খুব দৰকাৰী গতিকে আপোনালোকে কৰি ল'লে ভাল হ'ব নেক্সট আপোনালোকে কেনেকৈ কৰিব হেতু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছো সো বলক প্ৰথমতে আপোনালোকে ডাইৰেক্ট পেজ সো এই পেজটো অহাৰ পিছত আপোনালোকে যাব স্ক্ৰল ডাউন কৰি যোৱাৰ লগে লগে আপোনালোকে ইয়াত পাব সিটিজেন সাৰ্ভিসেছত যাব সিটিজেন সাৰ্ভিসত যোৱাৰ পিছত আপোনালোকে ইয়াত পাব এমপ্লয়মেন্ট তাত ক্লিক কৰি দিব এমপ্লয়মেন্টত ক্লিক কৰাৰ লগে লগে প্ৰথমতে অকমান সময় লাগে দেই এমপ্লয়মেন্ট এক্সচেঞ্জত যাব এমপ্লয়মেন্ট যোৱাৰ লগে লগে আপোনালোকে তিনটা অপচন দেখিছে তাৰে যেটো ফাৰ্স্ট অপচন হয় ৰি-ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ হেতুত আপোনালোকে যাব লাগে ৰি-ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে সো ইয়াত যেটো প্ৰসিড আছে প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত কৈছে যে যিখিনি ডিটেইলছ আপোনালোকৰ কি কৰিব পাৰিব সেইখিনি আকৌ ইয়াতো দিয়া আছে আপোনালোকে হেতু ইয়াৰ মতে যাব লাগিব সো এতিয়া কি আপোনালোকে যদি ৰি-ৰেজিষ্টাৰ কৰিবলৈ হয় তেতিয়াহলে ৰি-ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আধাৰ বেসখিনি কি কৰিব এপ্লিকেশন মাষ্ট possess an existing valid online registration card লাগিব the permanent address associated with the Aadhaar card must belong to Assam only এখিনি আপোনালোকৰ আছে এতিয়া আপোনালোকে ইয়াত কি কৰিব প্ৰথমতে যাব এপ্লাই উইথআউট আধাৰ নহয় এপ্লাই উইথ আধাৰ কৰিব এপ্লাই উইথ আধাৰ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত আপোনালোকে লগইন কৰিব লাগে সো লগইনত যাব লগইনত যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ইয়াত যেটো আপোনালোকৰ একাউন্ট এটা খুলিছিলে সেই একাউন্টৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দিব মই দি দেখুৱাইছো আপোনালোকক আহি যাব এই পেজটো ইয়াত আপোনালোকে দেখা পাব কনসেন্ট সিলেকশন আধাৰ কনসেন্ট হোল্ডাৰ সো এতিয়া কনসেন্ট ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰিব ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আধাৰ নাম্বাৰ বিচাৰিছে ফুল নেম ইন আধাৰ কাৰ্ড বিচাৰিছে এখিনি আপোনালোকে
দিব লাগে কনসেন্ট ল্যাঙ্গুৱেজটোত আপোনালোকে যদি ক্লিক কৰে যেটো আপোনালোকে বিচাৰে হেতু পাব ইংলিশ কৈ দিব আপোনালোকে সো অটোমেটিক্যালি ইংলিশ আহি যাব আপোনাৰ গুটে পাৰ্টটোত এটা আধাৰ নাম্বাৰ আৰু আপোনালোকে ফুল নেম ইন আধাৰ কাৰ্ড হেতু আপোনালোকে দিব লাগিব মই দি লৈছো তাৰ পিছত আপোনাৰ পিছৰখিনি আপোনালোকক আকৌ দেখুৱাই আছো ইয়াৰ পিছত আহিব আপোনালোকৰ এনেকুৱা এটা পেজ ইয়াত আপোনালোকে পাব আপোনালোকৰ নেম অফ দা এপ্লিকেন্ট সাধাৰণতে আপোনালোকৰ এইটাত কোনো ধৰণৰ দিবল নিদিয়ে জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰিব সাধাৰণতে নোৱাৰে মেইল এড্ৰেছও আপোনালোকে ইয়াত দিব নোৱাৰিব আপোনালোকে ডাইৰেক্ট তলত যেটো টাইপ অফ ৰেজিষ্ট্ৰেচন আছে তাত আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু আপোনালোকে ইয়াত এপ্লিকেন্টস ডিটেইল আপডেট এণ্ড কাৰেকশ্যন বুলি যেটো অপচন আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰসিড কৰি দিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত কিছুমান বিচাৰিছে ৰেজিষ্ট্ৰেচন কাৰেক্টলি এণ্ড নাম্বাৰ কাৰেক্টলি বিচাৰিছে আকৌ এখিনি আপোনালোকে কৰিব লাগিব ইয়াত আকৌ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব আৰু তাৰ পিছত আপোনালোকৰ ডিটেইলছখিনি আহিব সেই ডিটেইলছখিনি যিখিনি আপোনালোকক বিচাৰিছে সেইখিনি আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি তাত পেস্ট আপ কৰিব আৰু মই এখিনি দি কিনে আপোনালোকক দেখুৱাই দিছো আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হ'ব আৰু ইয়াত আপোনালোকৰ ডিটেইলছখিনি থাকিব প্ৰথমতে নেমখিনি থাকিব জেন্ডাৰ থাকিব জেন্ডাৰ থকাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰ তাৰ পিছত আপোনালোকৰ এটা ইমেইল আইডিটো আপোনালোকে দিব পাৰে দিব লাগিব আসলতে তাৰ পিছত আপোনালোকে ইয়াত কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাসটো দেখিছে ইয়াত যেটো আনএমপ্লয়েড দি থোৱা আছে আগফালে আৰু পিছফালে আপোনালোকে সিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকে কিবা এটা যদি কৰি আছে তেতিয়াহলে এটো দিব পাৰে আৰু যদি আপোনালোকে একো কৰি থকা নাই তেলে আনএমপ্লয়েড আপোনালোকে দিব পাৰিব যদি ইয়াত আনএমপ্লয়েড দি দিলে আপোনালোকৰ এটো কমপ্লিট হৈ গল হাইটটো কিমান ওয়েটটো কিমান হেতু দিব তাৰ পিছত আপ 7 নেক্সট কৰিব ইয়াৰ পিছত এনেকৈ আপোনালোকৰ যিকেটা আপডেট কৰিবলৈ দিছে সেইখিনি আপোনালোকে কৰি ল'ব আৰু কৰি কিনে আপোনালোকৰ এখিনি কমপ্লিট হৈ যাব এতিয়া বহুতৰ মনত এই প্ৰশ্ন আসলতে আছে যে সকলোৱে কৰিব লাগিব নেকি আসলতে ইয়াৰ ওপৰত বহুত সম্ভৱ মই একেবাৰে যেতিয়া মই নোটিছখন চালো তাতটো কোনো ধৰণৰ এটো উল্লেখ কৰা নাই যে ম্যান্ডেটৰি সকলোৱে কৰিবই লাগিব কিন্তু বহুতখিনি ভিডিও যেতিয়া চাওতে তাত উল্লেখ বিলাক সাধাৰণতে বা বহুতখিনি যেতিয়া মই ডিটেইলছ চাইছিলো ভিডিও বিলাক ইউটিউবত তাত বহুতেই আসলতে এটো উল্লেখ কৰিছে যে সাধাৰণতে এটো ম্যান্ডেটৰি হয় কৰিব লাগিব কিন্তু যেতিয়া মই এই গুটেই নোটিছখন চালো তাত দেখিলো মই তাত যিবিলাক যদি আপডেট কৰিবলৈ থাকে কিবা তেতিয়াহে সাধাৰণতে এটো দৰকাৰ হ'ব পাৰে সো যদি আপডেট কৰিবলৈ নাই তেতিয়াহলে মোৰ মতে এটো লাগে না নালাগে তাৰ ওপৰত আসলতে মই আপোনালোকক শিওৰলি দি কিনে ক'ব নোৱাৰো কিন্তু তাত কন্টাক্ট নাম্বাৰ আছে কন্টাক্ট নাম্বাৰ বিলাকত আপোনালোকে কন্টাক্ট কৰি চাব যেহেতু 29 তাৰিখ লাষ্ট ডেট গতিকে সোনকালে আপোনালোকে কৰি ল'ব আৰু কৰি কিনে আপোনালোকে সেই ডিটেইলছটো লৈ ল'ব আৰু লৈ কিনে আপোনালোকে কৰিব যদিহে আসলতে আপোনালোকে 29 তাৰিখৰ পিছত যদি কৰিবলৈ হয় তেতিয়াহলে আপোনালোকৰ দিগদাৰ হ'ব গতিকে আগতীয়াকৈ আপোনালোকে গুটেই ডিটেইলছখিনি লৈ তাৰ পিছত আপোনালোকে তাত কল কৰিব নিশ্চয় আপোনালোকক তেওঁলোকে হেল্প কৰিব তেওঁলোকে আসলতে আপোনালোকক জনাই দিব আৰু ইয়াত যেতিয়া মই গুটেই পেজটো খুলিছিলো তাতো আসলতে গুটেই ডিটেইলছখিনি কেৱল মাত্ৰ আপডেটৰ কাৰণেহে বস্তুখিনি দেখাইছিল যে যিবিলাক আমি দিয়া নাছিলো সাধাৰণতে যদি কাৰবাৰ কমপ্লিট হৈ আছে তেতিয়াহলে তেওঁলোকে হয়তো তেওঁলোকে এনেকুৱা ভাবিব পাৰে যে তেওঁলোকৰ কোনো ধৰণৰ ইয়াত দিব লগা নাই তেনেকুৱাও থাকিব পাৰে সো এটো কাৰণে আপোনালোকে এবাৰ কন্টাক্ট কৰি কিনে ভালৰে শুনি ল'ব আৰু তাৰ পিছত যেহেতু 5টাৰ পৰা 5টা লৈকে আপোনালোকে হেতু 5টা লৈকেহে সাধাৰণতে আপোনালোকে ফোন কৰিব পাৰে আৰু এটা 8টা লৈকে গতিকে আপোনালোকে হেতু কৰি কিনে সম্পূৰ্ণ শিওৰ হৈ ল'ব সো এখিনি আপোনালোকক জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তাহলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ